নমস্কাৰ আজি আমাৰ ক্লাছটোত মই ৰিচেণ্টলি যি লিভাৰ লজৰ কথা চলি আছে সেইখিনি ক্লাছ লৈ আনিছোঁ কাৰণ সেইখিনি মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয় তো ৰিচেণ্টলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি কৰিলে 21 নৱেম্বৰ যে আগৰ যি পুৰণা 29খন লিভাৰ লজ আছিল সেই গোটেই লিভাৰ লজকেইখন স্ক্ৰেপ কৰি পেলাই নতুন 4টা লিভাৰ কোড আনিছে এইটো একচুৱেলি জৰুৰী আছিল কাৰণ আমাৰ যিটো ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটোক ডেভেলপ কৰিবৰ কাৰণে আমাক নতুন কিছুমান ৰিফৰ্ম লজ লাগিব আৰু তোমালোকে এটা কথা জানিবা যে লিভাৰ ইছ্যুজবিলাক একচুৱেলি কনকাৰেণ্ট লিষ্টত পৰে যে আমাৰ 7th ছিডিউলত যে ষ্টেট লিষ্ট ইউনিয়ন লিষ্ট কনকাৰেণ্ট লিষ্ট আছিল তাৰ কনকাৰেণ্ট লিষ্টত লিভাৰ ইছ্যুজবিলাক পৰে তাৰ ওপৰত মানে ষ্টেট গভৰ্ণমেণ্টেও ল' বনাব পাৰিব আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টেও ল' বনাব পাৰিব আৰু আমাৰ ইকনমিটো যিহেতু আমি এটা মানে ডেভেলপিং ইকনমিত আছোঁ তো আমাৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটো ডেভেলপ কৰিবৰ কাৰণে আমাক কিছুমান ইউনিফৰ্ম লেবাৰ কোড লাগিব যিবোৰ লেবাৰ কোড অসমত যি এনেকুৱা হ'ব ছেইম তোমাৰ গুজৰাটৰ কাৰণে হ'ব ছেইম তামিলনাডুৰ কাৰণে হ'ব ছেইম জম্মু কাশ্মীৰৰ কাৰণে হ'ব কোনো ডিফাৰেঞ্চেছ নাই আগতে ডিফাৰেঞ্চেছ আছিল কাৰণ ষ্টেট গভৰ্ণমেণ্টৰ ওচৰত মানে পাৱাৰ আছিল ষ্টেট গভৰ্ণমেণ্টেও তাক ল' বনাব পৰা চ' এতিয়া যদি নিউজত কিয় আছিল চাওঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ নটিফাইড অল 4 লিভাৰ কোডছ আফটাৰ years of discussions. These codes replace 29 old labor laws and create a modern uniform labor system for the entire country. মই তোমাক কৈছিলোঁ যে এই ল কেইটাৰ ওপৰত নিউজ আহি আছে আৰু কেইবাটাও আৰ্টিকেল আহি আছিল কিছুমানে ছাপোৰ্ট কৰিছে কিছুমানে অপ'জ কৰিছে সেই গোটেই আৰ্টিকেলবিলাক চালি জাৰি চাই আমি গোটেই বিতংভাৱে মানে এই ডিটেইলছত এই টপিকটো ষ্টাডি কৰিব লাগিব যাতে আমি মেইনছত লিখিব পাৰোঁ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট এতিয়া কিহৰ কাৰণে এই বিষয়টো গুৰুত্বপূৰ্ণ হয় এই লেবাৰ লৰ গুৰুত্বপূৰ্ণ কিহৰ কাৰণে হয় যে আমাৰ ইণ্ডিয়াৰ 93% ৱৰ্কফ'ৰ্চ ক'ত আছে জানা ইনফৰ্মেল ৱৰ্কাৰ্ছ হয় ফৰ্মেল ৱৰ্কাৰ্ছ নহয় ইনফৰ্মেল ৱৰ্কাৰ্ছ ঠিক আছে আনঅৰ্গেনাইজ ছেক্টৰত জড়িত হৈ আছে তো ভাবিছোৱা যিবিলাক ইনফৰ্মেল ৱৰ্কাৰ আছে তেওঁলোকে বেছি সুবিধাবোৰ নাপায় যেনেকৈ ছ'চিয়েল ছিকিউৰিটি PF ঠিক আছে ESIC এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ তোমাৰ সুবিধাবোৰ নাপায় আৰু নোপোৱাৰ কাৰণে কি হয় তেওঁলোকৰ কণ্ডিশ্যনবোৰ বেটাৰ নহয় আৰু তেনেস্থলত মানুহবিলাকে সেই জববিলাকত যাব নিবিচাৰে মানুহৰ মাজতনো চৰকাৰী চাকৰিৰ প্ৰতি ক্ৰেজটো কিয় ইমান বেছি আছে কাৰণ চৰকাৰী চাকৰিত সেই সুবিধাবোৰ পোৱা যায় ঠিক আছে হয়তো প্ৰাইভেট ছেক্টৰত সেই সুবিধাবোৰ পোৱা নাযায় বা প্ৰাইভেট ছেক্টৰত তোমাৰ চাকৰিৰ কোনো মানে গেৰেণ্টি নাই কোনদিনা তোমাক উলিয়াই দিয়ে তোমাৰ গেৰেণ্টি নাই আৰু তেনেস্থলত তেনেকুৱা যদি পৰিস্থিতি থাকে তেতিয়া বাহিৰা কোম্পানীবিলাকে কেতিয়াও ইয়াত ইণ্ডাষ্ট্ৰি ছেটআপ কৰিবলৈ নাহিব আৰু সেই কোম্পানীবিলাকক এট্ৰেক্ট কৰিবৰ কাৰণে আমাক লেবাৰ লছটো ৰিফৰ্মটো লাগিব ঠিক আছে The new laws change important areas like wage, social security, working condition, hiring and firing and workers' rights. এই গোটেই লবিলাকৰ জৰিয়তে ৱেজ পেটাৰ্ণ কেনেকুৱা মানে পইচা পাতিৰ ক্ষেত্ৰত দৰমহাৰ ক্ষেত্ৰত বা ছ'চিয়েল ছিকিউৰিটিৰ ক্ষেত্ৰত ঠিক আছে বা ৱৰ্কিং কণ্ডিশ্যন কেনেকুৱা হ'ব বা কি হিচাপত তেওঁলোকক হায়াৰ কৰিব ফায়াৰ কৰিব বা ৱৰ্কাৰ্ছবিলাকৰ ৰাইটৰ ওপৰত কি কৰিছে ইয়াত চেঞ্জেছ আনিছে বহুতখিনি ট্ৰেড ইউনিয়নছ এণ্ড ইণ্ডাষ্ট্ৰী ষ্ট্ৰংলি ডিছএগ্ৰী অন মেনি প্ৰভিজনছ মানে কিছুমান এনেকুৱা প্ৰভিজন আছে য'ত ট্ৰেড ইউনিয়নছবিলাকে মানি ল'ব বিচৰা নাই আৰু কিছুমান এনেকুৱা প্ৰভিজন আছে য'ত ইণ্ডাষ্ট্ৰীবিলাকে মানি ল'ব বিচৰা নাই আৰু সেইটো কাৰণেই কি হৈছে তোমাৰ এইটো নিউজত আছিল আৰু তাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হৈ গৈছে এতিয়া এই 4টা নিয়ম কি কি চোৱা এই 4টা আমাৰ যে 29টা ডিফাৰেণ্ট লজ মানে স্ক্ৰেপ কৰি পেলাই 4টা ল বনাইছে সেই লোককেইটা হৈছে কোড অন ৱেজেছ যিটো 2019ত আনিছিল কোড অন ছ'চিয়েল ছিকিউৰিটি ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন কোড এণ্ড অকুপেশ্যনেল ছেফটি হেল্থ এণ্ড ৱৰ্কিং কণ্ডিশ্যনছ কোড বাকীকেইটা 2020ত আনিছিল এইটো 2019ত আনিছিল আৰু এইটো কেতিয়া তোমাৰ গভৰ্ণমেণ্টে মানে একচেপ্ট কৰিছে মানে এতিয়া কেতিয়া ল হিচাপে পাছ হৈছে 2025ত আহি পেলাই হয়নে তো এইকেইটা মনত ৰাখিবা কাৰণ যেতিয়া মেইনছৰ এনচাৰ লিখিবা তেতিয়া তোমাক এইকেইটাৰ ওপৰত মেনশ্যন কৰিব লাগিব এতিয়া আমি যদি চাওঁ যে হোৱাই ৱেৰ দ্য লজ চেঞ্জ কি কাৰণে চেঞ্জ কৰা হ'ল 1 নম্বৰ কথা যিবিলাক আগৰ 29খন লজ আছিল ন বহুত বেছি আছিল টু মেনি 29খন লজ আছিল আৰু বেলেগ বেলেগ ষ্টেটবিলাকৰ বেলেগ বেলেগ মানে ৰিকুৱাৰমেণ্টছবিলাক আছিল তেওঁলোকৰ মানে কণ্ডিশ্যনছবিলাক বেলেগ বেলেগ আছিল ষ্টেটবিলাকৰ
ছেকেণ্ড অপশ্যনটো ক'ব পাৰা যে অফেন কনফিউজিং, বহুত কনফিউজিং। ছেম বস্তু ৱেজৰ ডেফিনেশ্যন বেলেগ বেলেগ মানে ৱেট মানে বেলেগ বেলেগ লত বেলেগ বেলেগকৈ আছিল। আৰু তেনেস্থলত যেতিয়া তোমাৰ কোৰ্টত কেছ হয় তাত গৈ পেলাই তোমাৰ প্ৰব্লেম হয়, আৰু বিভিন্ন ক্ষেত্ৰত তোমাৰ লিগেল পাৰ্চপেক্টিভবিলাকত তোমাৰ প্ৰব্লেম হয়। ডিফাৰেণ্ট ইন ডিফাৰেণ্ট ষ্টেটছ, আৰু বেলেগ বেলেগ ষ্টেটত আইনবোৰ অলপ বেলেগ বেলেগ হয়। এতিয়াতো ইউনিফৰ্ম হৈ গ'ল ন, এতিয়া অসমত যেনেকুৱা হ'ব ছেইম গুজৰাটত হ'ব, ছেইম তামিলনাডুত হ'ব, কিন্তু আগতে ডিফাৰেণ্ট আছিল, ঠিক আছিল। সেইটো কাৰণে তোমাৰ য'ত মানে ধৰি লোৱা বেছি প্ৰফিটেবল হয়, ধৰি লোৱা অসমৰ লেবাৰ কোডবোৰ, তোমাৰ অসমৰ লেবাৰ ল'বোৰ যিবিলাক আছিল সেইবিলাক বেছি ষ্ট্ৰিক্ট হয়, তেতিয়া তোমাৰ কোম্পানীটোৱে এনেকুৱা এখন ষ্টেটত গুচি গ'ল, বোলে গুজৰাটত তোমাৰ ষ্ট্ৰিক্ট নহয়, তালৈ গুচি গ'ল কোম্পানী, অসমত ছেট আপ নকৰিলে, লছ কাৰ হ'ল, অসমৰ লছ হ'ল, ঠিক আছে। আৰু ইণ্ডিয়াখন এনেকুৱা নহয়, ইণ্ডিয়ান গভমেণ্টে এইটো বিচৰা নাই যে ইণ্ডিয়াখনৰ এটা ছাইড ডেভেলপ হওক আৰু এটা ছাইড তেনেকৈ ৰৈ যাওক, সেইটো নহয়। এতিয়া ইউনিফৰ্ম লেবাৰ ল হোৱালৈকে চবতে কৰিব পাৰিব, অসমত ফেক্টৰী এটা খোলা, গুজৰাটত ফেক্টৰী এটা খোলা, একেই কথা হ'ব, ঠিক আছে। নট ফিট ফৰ টুডেজ ইকনমি, আৰু আজিৰ দিনৰ ইকনমিৰ লগত এই 29 লেবাৰ লছখিনি মানে ফিট নাখায়। কিয় নাখায়? কাৰণ আজি ইকনমি ইভল্ভ হ'ল, ইভল্ভ হোৱাৰ কাৰণে বেলেগ বেলেগ তোমাৰ ৱৰ্ক কালচাৰবিলাক আহিছে। আজি আমাৰ ইকনমিটো মেইনলি গিগ ইকনমি বা গিগ ৱৰ্ক কালচাৰৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছে। গিগ ৱৰ্ক কালচাৰ হৈছে মানে যিটো পাৰ্মানেণ্ট নহয়, য'ত মানে টেম্পৰাৰী বুলিও ক'ব নোৱাৰি, মানে বস্তুটো এনেকুৱা হয় যেনেকৈ ওলা উবেৰৰ যিবিলাক তোমাৰ বা ছুইগি জমেট'ৰ যিবিলাক ডেলিভাৰী বয় থাকে, সিহঁতবিলাকে পাৰ ডেলিভাৰী পাৰ টাস্ক পে'মেণ্ট পায়। সিহঁতি ফিক্স পে'মেণ্ট নাথাকে যে মাহত ইমান পাব বুলি বা সপ্তাহত ইমান পাব বুলি। আৰু সিহঁতি আজি আহিল কামত, তেতিয়া সিহঁতি ডেলিভাৰী দিলে পইচা পালে, আজি নাহিল সিহঁতি পইচা নাপায়, আৰু যিমান কৰিব সিমান পইচা হ'ব। ফ্লেক্সিবল, মানে কোনো না ছ'চিয়েল ছিকিউৰিটি আছে, না সিহঁতৰ যদি ধৰি লোৱা কোনোবাই ডেলিভাৰী দিব গৈ থাকোঁতে ঘপকৈ তোমাৰ এক্সিডেণ্ট এটা হৈ পেলাই কিবা এটা হ'ল, কোনো ছিকিউৰিটি নাই, নিজৰ ৰিস্কত সেইটো। চ' গিগ ইকনমিৰ ওপৰত বেছি মানে আজিকালি গুৰুত্ব প্ৰদান কৰা গৈছে, মানুহে ফ্ৰীলান্সিং কামবোৰ কৰি ভাল পায় বেছি, সেইবিলাকত মানে মানুহ এট্ৰেক্ট হৈছে। ই কমাৰ্চ হৈছে তোমাৰ যিবিলাক আমি ফ্লিপকাৰ্ট, এমাজন, ঠিক আছে, সেইবিলাকৰ যদি ই কমাৰ্চৰ প্ৰৱৰ্ধনটো বেছি বাঢ়িছে। প্লেটফৰ্মছ মানে এনেকুৱা ডিজিটেল প্লেটফৰ্ম য'ত তোমাৰ বায়াৰ্ছ আৰু চেলাৰ্ছবিলাকক কানেক্ট কৰে, ত' ই কমাৰ্চবিলাকো তাৰ ভিতৰতে পৰি যাব। চ' যিহেতু আজিকালি ইকনমিৰ মোডটো চেঞ্জ হৈছে, চ' আমাক লছবিলাকো চেঞ্জ লাগিব। গ'ল অফ দ্য নিউ কোডছ, এই কোডবিলাকৰ গ'ল কি হয়? এক নম্বৰতে আছে মেক ৰুলছ চিম্পল, যাতে এই 29খন ৰুলছত যিমানবোৰ কমপ্লেক্স ৰুলবিলাক আছে সেই ৰুলছবিলাকক লগাই পেলাই কি কৰিব? চিম্পল ৰুল বনোৱা। এক্সপাণ্ড ৱৰ্কাৰ্ছ প্ৰটেকশ্যন এণ্ড ছ'চিয়েল ছিকিউৰিটি, যিবিলাক ৱৰ্কাৰ্ছবিলাক আছে, ঠিক আছে, এই 93% ৱৰ্কাৰৰ তেওঁলোকৰ ছ'চিয়েল ছিকিউৰিটি আৰু প্ৰটেকশ্যন যাতে ইনক্ৰিজ কৰিব পাৰি, কাৰণ ৰিটায়াৰমেণ্টৰ পিছত যাতে কিবা এটা পেঞ্চন পায়, বা তেওঁলোকৰ যদি কিবা এটা প্ৰব্লেম হয়, ঠিক আছে, কাম কৰি থাকোঁতে, তেতিয়া যাতে কোম্পানীয়ে তেওঁলোকক অলপমান হেল্প কৰে, ঠিক আছে, বা তেওঁলোকৰ হায়াৰিং বা ফায়াৰিঙৰ ক্ষেত্ৰত যাতে কিছুমান প্ৰটেকশ্যন থাকে, যাতে কোম্পানীয়ে কিছুমান চাব লাগিব যে ঘপককৈ উলিয়াব নোৱাৰে, ঠিক আছে। ইম্প্ৰুভ ইজ অফ ডুইং বিজনেছ, নেক্সট আছে তোমাৰ টাৰ্গেটটো যে আমাৰ ইয়াত বিজনেছ কৰাৰ যিটো এনভাইৰমেণ্ট, সেই এনভাইৰমেণ্টটো ইম্প্ৰুভ কৰা, যাতে মোৰ এণ্ড মোৰ কোম্পানীজবিলাকক ইণ্ডিয়ালৈ এট্ৰেক্ট কৰিব পাৰি। মেক ইন ইণ্ডিয়া, মেক ইন ইণ্ডিয়াক যদি আমি ছাকচেছ কৰিব লগা হয়, ছাকচেছফুল কৰিব লগা হয়, তেতিয়াহ'লে আমাক লেবাৰ কোডছবিলাক চেঞ্জ কৰিব লাগিব। এইটো বহুত আগৰ পৰা ডিমাণ্ড এটা চলি আছে। এনকাৰেজ ফৰ্মেল এমপ্লয়মেণ্ট, আৰু ইয়াত কি এনকাৰেজ কৰিছে, যাতে ফৰ্মেল মানে যিবিলাক বৰ্তমান তোমাৰ ইনফৰ্মেল ছেক্টৰত এমপ্লয়মেণ্ট হৈ আছে, সেইবিলাকো এনেকুৱা এটা ৰূপ দিয়া য'ত তোমাৰ ফৰ্মেল এমপ্লয়মেণ্টৰ নিচিনা ৰূপ এটা দিয়াটো এই লেবাৰ কোডবিলাকৰ মানে মেইন উদ্দেশ্য। Why reforms were needed? কিহৰ কাৰণে ৰিফৰ্মছ প্ৰয়োজন হৈছে? টু মেনি অভাৰলেপিং লজ, অলৰেডি কৈছোঁ, বহুত বেছি লজ আছিল, 29টা লজ, ভাবিছোৱাচোন, ডিফাৰেণ্ট, কনফিউজ হৈ যাব ক'ত কি আছে। 3 different laws defined wages differently, leading to disputes and court cases. মই যিটো কৈছিলোঁ যে ৱেজ পে'মেণ্ট যিটো দিয়া যায়, তাৰে ডেফিনেশ্যনটো চব লজত বেলেগ বেলেগকৈ আছে। নিউ টাইপছ অফ ৱৰ্ক ইমাৰ্জ, যেনেকৈ গিগ ৱৰ্কাৰবিলাক, ঠিক আছে, প্লেটফৰ্ম ৱৰ্কাৰ, এইবিলাকৰ যেতিয়া তোমাৰ নতুন নতুনকৈ ওলাই আছে, চ' ইয়াৰ ৰিকুৱাৰমেণ্টবিলাক চেঞ্জ হৈ আছে। Why reforms were needed? Okay, low social security coverage, তুমি ভাবিছোৱা যিখিনি অনলি তোমাৰ ফৰ্মেল ছেক্টৰত আছে তেওঁলোকেহে ছ'চিয়েল ছিকিউৰিটি পায়,
বা যিবিলাক বহুত ডাঙৰ ডাঙৰ কৰ্পৰেশ্যনছ আছে তেওঁলোকে ছ'চিয়েল ছিকিউৰিটি পায় কিন্তু বাকীবিলাক most of the workers তেওঁলোকে কি নাপায় social security নাপায় only 7% workers কোড হয় social security under cover হয় ঠিক আছে বাকি 93% workers to social security under cover নহয় এতিয়া কনষ্ট্ৰাকচনত যে কাম কৰি থাকে মানুহবোৰ শুনি থাকা চাগে কোনবা ঘপককে মৰি থাকিল এই যে মাজতে তোমাৰ হুজাই নে কাৰ্বি আংলঙৰ কেইবাটাও ল'ৰা মৰিছে কাম কৰি থাকোতে সাউথ ইণ্ডিয়াত ক'বাত তেওঁলোকৰ কোনো social security নাই ঠিক আছে তেনেস্থলত সেই মানুহখিনি সেই লেবাৰখিনিক যাতে আমি ছ'চিয়েল ছিকিউৰিটি প্ৰভাইড কৰিব পাৰোঁ তাৰ কাৰণে এই ৰিফৰ্মটো প্ৰয়োজনীয় ৰিজিড লেবাৰ লজ ৰুলছ আৰু লেবাৰ ৰুলছবিলাক কি আছিলে বহুত ৰিজিড আছিলে ঠিক আছে কিছুমানক তাক ফ্লেক্সিবল বনাব লাগিছে যেনে ডিফিকাল্ট হায়াৰিং ফায়াৰিং ডিছকাৰ্জ গ্ল'বেল কোম্পানীজ ফ্ৰম ইনভেষ্টিং আৰু যদিহে হায়াৰিং বা ফায়াৰিং মানে হৈছে কাৰোবাক চাকৰিৰ পৰা উলিয়াই দিয়া ঠিক আছে তাত যদি তোমাৰ প্ৰব্লেম থাকে সহজে বোলে ঘপকৈ উলিয়াব নোৱাৰি ঠিক আছে বা তেনেস্থলতো মানে কি হয় গ্লোবেল কোম্পানীজবিলাকে ইণ্ডিয়াত ইনভেষ্ট কৰিব নিবিচাৰিব কাৰণ তেওঁলোকে ইয়াত প্ৰব্লেম পাব ঠিক আছে তো সেই লেবাৰ ডিফিকাল্ট লছবিলাকক অলপ স্মুথ কৰা চিম্পল কৰাটো কাৰণে এই ষ্টেপটো প্ৰয়োজনীয় আছিল কোড অন ৱেজেছ এতিয়া গোটেইকেইটা কোড অলপ অলপকৈ চাওঁ কোড অন ৱেজেছ মানে পইচা পাতিৰ ক্ষেত্ৰত যিটো চেলাৰী দিয়া যায় এতিয়া কি হ'ব ওৱান ডেফিনেশ্যন অফ ৱেজেছ এভৰিৱেৰ আগতে কৈছিলোঁ তিনিটা লেভেলত বেলেগ বেলেগ ৱেজ ডেফিনেশ্যন আছিল এতিয়া চবতে তোমাৰ ছেম ডেফিনেশ্যন হ'ব এভইড কনফিউজন ইন PF বোনাছ গ্ৰেচুইটি কেলকুলেশ্যনছ এটচেট্ৰা মানে এতিয়া তোমাৰ ইয়াত PF টো দুবাৰ আহিলে ঠিক আছে PF টো দুবাৰ আহিলে অ'কে PF বোনাছ গ্ৰেচুইটি ঠিক আছে PF মানে হৈছে প্ৰভিডেণ্ট ফাণ্ড হয়নে তো দেন বোনাছ গ্ৰেচুইটি যিটো তোমাৰ ৰিটায়াৰমেণ্টৰ পিছত বা যেতিয়া চাকৰি যোৱাৰ পিছত পায় গভমেণ্টে দিয়ে মানে কোম্পানীয়ে দিয়ে গভমেণ্টে দিয়ে ঠিক আছে যিটো মিনিমাম 5 years তোমাৰ ছাৰ্ভিচ কৰাৰ পিছত তোমাক দিয়া যায় গ্ৰেচুইটি ঠিক আছে প্ৰভিডেণ্ট ফাণ্ডটো যিটো তোমাৰ তাত জমা কৰা হয় এমপ্লয়াৰ আৰু এমপ্লয়ী দুইজনৰ পৰা অলপ অলপকৈ জমা কৰি কৰি পিছত দিয়া হয় তো এই ক্ষেত্ৰত তোমাৰ কনফিউজনবিলাক দূৰ কৰিবৰ কাৰণে এইখনে দূৰ কৰিছে ঠিক আছে নেশ্যনেল ফ্ল'ৰ ৱেজ মানে এতিয়া কি হ'ব ভাৰতত এটা ষ্টেণ্ডাৰ্ড এমাউণ্ট থাকিব ৱেজ দৰমহা যিটোতকৈ কমাই দিব নোৱাৰি মানে ষ্টেটবিলাকে যেতিয়া ফিক্স কৰিব ৱেজ এটা সেই ৱেজটো তাতকৈ কমাই দিব নোৱাৰে এতিয়া ছাপ'জ কথাটো কৈছোঁ আমাৰ নেশ্যনেল ফ্ল'ৰ ৱেজটো বোলে 300 পাৰ ডে 300 টকাতকৈ 300 টকা প্ৰতিদিনে এতিয়া ষ্টেট গভৰ্ণমেণ্টে যদি তাত ৱেজ দিব লগা হয় এতিয়া ছাপ'জ কৈছোঁ চাহ বাগানত কাম কৰি থকা মানুহখিনি যোনখিনিয়ে পাত তোলে তেওঁলোকক এতিয়া ছাপ'জ ইয়াৰ এই উদাহৰণটোৰ পৰা যদি চাওঁ তেওঁলোকক আমাৰ ষ্টেট গভৰ্ণমেণ্টে যেতিয়া দিব লগা হ'ব বা চাহ হেৰিবিলাকে দিব লগা হ'ব মালিকবিলাকে তেতিয়া মিনিমাম 300 তাতকৈ তলত দিব নোৱাৰে ওপৰত দিব পাৰিব কিন্তু তাতকৈ তলত দিব নোৱাৰে ঠিক আছে এইটো এটা তোমাৰ নেশ্যনেল লেভেলত এটা ষ্টেণ্ডাৰ্ড ছেট কৰি দিয়া গৈছে ঠিক আছে ইয়াৰ পৰা কি পৰিৱৰ্তন আহিব যে ফাষ্টাৰ ৱেজ পে'মেণ্ট ৱেজ মানে পইচা দিয়াটো পে'মেণ্টটো ফাষ্ট হ'ব আগতে বহুত দিন ৰখিব লাগে পে'মেণ্টৰ কাৰণে যে উইদিন 2 days অফ ৰেজিগনেশ্যন অৰ টাৰ্মিনেশ্যন কাৰোবাক যদি চাকৰিৰ পৰা খেদি দিয়া হয় বা কোনোবাই যদি নিজে ৰিজাইন দিয়ে তাৰ দুদিনৰ ভিতৰত তেওঁলোকে ৱেজ পে'মেণ্ট পাই যাব উইদিন 7 days অফ ৱেজ পিৰিয়ড এণ্ডিং ঠিক আছেনে যিটো যেতিয়া পইচা দিব লাগে সেই পিৰিয়ডটো তোমাৰ এণ্ড হোৱাৰ 7 daysৰ ভিতৰত তেওঁলোকক কি দিব লাগিব পে'মেণ্ট দিব লাগিব আৰু ইয়াত তোমাৰ কভাৰ্ছ অল এমপ্লয়িজ গোটেই এমপ্লয়ীবিলাকক সামৰি লৈছে চব তোমাৰ ফৰ্মেল ইনফৰ্মেল চব নো ৰেষ্ট্ৰিকশ্যন বেছড অন ইণ্ডাষ্ট্ৰি অৰ ৱেজ লিমিট ঠিক আছে কোনো ইণ্ডাষ্ট্ৰি বা ৱেজ লিমিটৰ ওপৰত নিৰ্ভৰ কৰি কোনো ৰেষ্ট্ৰিকশ্যনছ ইয়াত লগোৱা নাই ঠিক আছে বোলে এইটো ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰতে কৈছোঁ সেইটো ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত নহয় তেনেকুৱা ধৰণৰ কোনো ৰেষ্ট্ৰিকশ্যন ইয়াত নাই ৱৰ্ক আৱাৰ্ছৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে উইকলি কেপ কিমান 48 আৱাৰ্ছ হ'ব লাগিব সপ্তাহত এজন ৱৰ্কাৰে 48 আৱাৰ্ছ কাম কৰিব আৰু তেওঁৰ যিটো শ্বিফ্ট হয় শ্বিফ্টটো 12 ঘণ্টালৈকে ইনক্ৰিজ কৰি দিয়া গৈছে মানে 12 ঘণ্টালৈকে হ'ব পাৰে ঠিক আছে কেন গ' আপ টু 12 আৱাৰ্ছ হ'বই লাগিব নহয় 12 ঘণ্টা হ'ব পাৰে মেক্সিমাম উইথ ব্ৰেকছ মাজত ব্ৰেক দি পেলাই 12 ঘণ্টালৈকে হ'ব পাৰে ঠিক আছে কোনোবাই যদি ইচ্ছা কৰে 12 ঘণ্টালৈকে কাম কৰিব পাৰে কিন্তু তাৰ মাজত তেওঁক মানে ব্ৰেক দিব লাগিব এতিয়া ছ'চিয়েল ছিকিউৰিটিৰ ওপৰত কোডটোত কি কৈছে
The gig workers, platform workers now included first-time workers like Uber drivers, Zomato delivery boys get official recognition. এতিয়া মানে gig worker বা platform worker বিলাকে first time officially employee হিচাপে মানে recognition পাব. আগতে তেওঁলোকক employee হিচাপে recognize কৰা নাছিল. এই যে ব্লিংকিটৰ তোমালোকে দেখিছা চাগে ডেলিভাৰী বয়বোৰ এইবিলাকক এমপ্লয়ী হিচাপে আগতে তোমাৰ ৰিকগনাইজ কৰা নাছিল কিন্তু এতিয়াৰ পৰা কি হ'ব তেওঁলোকেও এমপ্লয়ী হিচাপে ৰিকগনাইজ কৰিব তেতিয়াহে তেওঁলোকে ছ'চিয়েল চিকিউৰিটি পাব নেশ্যনেল ছ'চিয়েল চিকিউৰিটি বৰ্ড যিটো তোমাৰ এটা ষ্টেচুটৰী বৰ্ড হয় ইয়াক তোমাৰ ডিজাইন কৰা হৈছে যাতে ই কি কৰিব পাৰে গিগ ৱৰ্কাৰ্ছ বা আনঅৰ্গেনাইজ ছেক্টৰ বা ইনফৰ্মেল ৱৰ্কাৰ্ছবিলাকৰ কাৰণে ছ'চিয়েল চিকিউৰিটি স্কিম ডিজাইন কৰিব পাৰে কৰ্পৰেট কোঅৰ্ডিনেশ্যন আৰু এই ক্ষেত্ৰত কৰ্পৰেট ছেক্টৰবিলাক যিবিলাক কোম্পানীবিলাক আছে কোম্পানীবিলাকে কোঅৰ্ডিনেশ্যন কৰিব তেওঁলোকে পইচা আগবঢ়াব তেওঁলোকে বেনিফিট দিব companies may pay part of the social security fund for gig workers আৰু এই gig workers বিলাকৰ কাৰণে মই যিটো অলৰেডি তোমালোকক gig worker বুজালো তেওঁলোকৰ social security কাৰণে যিমানখিনি পইচা লাগিব তাৰ এটা পাৰ্ট কোনে দিব কোম্পানী বিলাকে দিব পাৰে ঠিক আছে ওকে মই যেনেকৈ পঢ়াইছো তেনেকৈ তোমালোকে মনত ৰাখিলে হ'ল এতিয়া ESIC coverage expanded এতিয়া এক মিনিট ৰবা ওকে কি কৈছো ESIC coverage employees state insurance corporation ঠিক আছে ইয়াৰ আন্ডাৰত আগতে তোমাৰ অনলি যিবিলাক অৰ্গেনাইজ ছেক্টৰৰ এমপ্লয়িজ আছিল তেওঁলোককহে কাউণ্ট কৰা গৈছিল ইয়াৰ আন্ডাৰত ধৰা গৈছিল কিন্তু এতিয়াৰ পৰা ইয়াত তোমাৰ চব ইনক্লুড হ'ব ছেক্টৰছ ইয়াত কি আছিলে তোমাৰ মানে ছেক্টৰছ কি আছিলে যে হেজাৰ্ডাছ যিবিলাক ইণ্ডাষ্ট্ৰি আছিল বা প্লেণ্টেশ্যন ৱৰ্কাৰ্ছ এইবিলাককো কি কৰিব ইয়াত যিবিলাক আগতে এক্সক্লুড কৰা গৈছিলে যিবিলাকক আগতে ৰাখা যোৱা নাছিল যিবিলাক মানে বহুত হেজাৰ্ডাছ কোম্পানীবিলাক ইণ্ডাষ্ট্ৰিবিলাক যেনে মাইনিং ইণ্ডাষ্ট্ৰি ঠিক আছে তেনেকুৱাবিলাকৰ ৱৰ্কাৰ্ছবিলাকক ইয়াৰ আণ্ডাৰত ৰাখিব এতিয়া বা প্লেণ্টেশ্যন ৱৰ্কাৰ্ছ যেনেকৈ চাহ বাগান কফি এইবিলাকত যোনে কাম কৰে তেওঁলোককো ৰাখিব এমপ্লয়িজ ঠিক আছে ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন ইয়াৰ আণ্ডাৰত তেওঁলোকক ছ'চিয়েল চিকিউৰিটি প্ৰভাইড কৰিব ফিক্সড টাৰ্ম এমপ্লয়িজ যিবিলাক ফিক্সড টাৰ্ম এমপ্লয়িজ থাকিব যিবিলাক তোমাৰ যেনেকৈ 60 ইয়াৰ্ছৰ কাৰণে মানে তেওঁলোকৰ এজ লিমিট 60 ইয়াৰ্ছ মেক্সিমাম ঠিক আছে তেনেকুৱা এমপ্লয়িজবিলাকো ধৰি লওক তোমাৰ ইয়াৰ ভিতৰত থাকিব আগতে অকল অৰ্গেনাইজ ছেক্টৰ আছিল এতিয়া ইনঅৰ্গেনাইজ ছেক্টৰৰ তাত সোমাব গেট ছেম বেনিফিট এজ পাৰ্মানেণ্ট ৱৰ্কাৰ্ছ আৰু ইয়াত কি কৰিব যিবিলাকক নতুনকৈ ইনক্লুড কৰিব তেওঁলোকেও পাৰ্মানেণ্ট ৱৰ্কাৰবিলাকৰ নিচিনা ইনফৰ্মেল ছেক্টৰত কাম কৰা মানুহবিলাকেও ছেম বেনিফিট পাব ভাল হৈছে নে বেয়া হৈছে বাৰু অবভিয়াছলি ভাল হৈছে এতিয়া ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন কোডটোত যদি চাব যোৱা যে ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনৰ ক্ষেত্ৰত কি আছে ষ্ট্ৰাইক কৰে যে কোম্পানীবিলাকত যে ষ্ট্ৰাইক কৰাৰ ৰুলছবোৰ বহুত ষ্ট্ৰিক্ট কৰি দিয়া গৈছে ষ্ট্ৰাইক কৰাৰ ৰুলছবোৰ বহুত বেছি ষ্ট্ৰিক্ট কৰি দিয়া গৈছে যাতে তোমাৰ ষ্ট্ৰাইক কৰাৰ আগত 60 দিনৰ নটিচ দিব লাগিব আগতেও নটিচ দিব লাগে ষ্ট্ৰাইক কৰাৰ আগতে কিন্তু 60 দিন নহয় তাতকৈ কম দিনৰ নটিচ দিব লাগে কিন্তু এতিয়া 60 দিনৰ নটিচ দিব লাগিব ঠিক আছে নে নো ষ্ট্ৰাইক ডিউৰিং কনচিলিয়েশ্যন পিৰিয়ড প্লাছ 14 ডেজ আফটাৰ মানে যেতিয়া তোমাৰ মিডিয়েশ্যন চলি থাকিব তেওঁলোকৰ মাজত আলোচনা চলি থাকিব ষ্ট্ৰাইক কৰা পাৰ্টিকেইটাৰ মাজত তেতিয়া কিন্তু কোনো ধৰণৰ তোমাৰ ষ্ট্ৰাইক নহ'ব আৰু সেই মিডিয়েশ্যনটো শেষ হোৱাৰ 14 দিনলৈকে ষ্ট্ৰাইক কৰিব নোৱাৰিব তাৰ পিছতহে তেওঁলোকে ষ্ট্ৰাইক কৰিব পাৰিব লে অফ ক্লোজাৰ থ্ৰেছহল্ড ইনক্ৰিজ মানে ঘপককৈ কাৰোবাক মানে চাকৰি বা খেদি দিয়াৰ যিটো লিমিট আছিল সেই লিমিটটো ইনক্ৰিজ কৰিছে আগতে এনেকুৱা আছিল যিবিলাক মানে ধৰি লোৱা 100 ৱৰ্কাৰ্ছ থাকিব যিবিলাক কোম্পানীত 100জন এমপ্লয়ী থাকিব সেইবিলাক কোম্পানীয়ে কোনোবা এজনক উলিয়াওঁতে তোমাৰ কি কৰিব নালাগে গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব নালাগে ঠিক আছে ফেক্টৰীজ উইথ আপ টু 300 ৱৰ্কাৰ্ছ কেন লে অফ ৱৰ্কাৰ উইদাউট গভৰ্ণমেণ্ট পাৰ্মিশ্যন আগতে 100 আছিল এতিয়া এইটো বঢ়াই পেলাই 300 কৰিলে মানে যিবিলাক কোম্পানীত 300জনলৈকে তোমাৰ কি থাকিব এমপ্লয়ী থাকিব সেই কোম্পানীবিলাকে যদি কোনোবা তেওঁলোকৰ এমপ্লয়ীক উলিয়াব লগা হয় চাকৰিৰ পৰা তেতিয়া গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব নালাগে তেওঁলোকে নিজাববীয়াকৈ ডিচিজন ল'ব পাৰে আগতে এইটো 100জন আছিলে এতিয়া তোমাৰ 300 কৰিলে এইটো কিন্তু তোমাৰ বহুতে কৈ আছে ট্ৰেড ইউনিয়নছবিলাকে এইটো কোম্পানীবিলাকৰ কাৰণে বেয়া হ'ল নেগচিয়েটিং ইউনিয়ন মানে থাকিব যিবিলাক ইউনিয়ন থাকিব
যদি কোনোবা এটা কোম্পানীত কাম কৰা মজদুৰবিলাকৰ 51% যদি মজদুৰ কোনোবা এটা ইউনিয়ন মানে নেগোচিয়েটিং যোনটো ইউনিয়ন যিবিলাক ট্ৰেড ইউনিয়নছবিলাক যোনটো ইউনিয়নৰ পাৰ্ট থাকিব তাৰ সেই কোম্পানীটোৰ 51% মেম্বাৰ যদি সেই ইউনিয়নটোৰ পাৰ্ট হয় তেওঁলোকে তেতিয়া সেই ইউনিয়নটোৱে যিটো ইউনিয়নৰ পাৰ্ট হ'ব সেই ইউনিয়নটোৱে নেগোচিয়েট কৰাৰ পাৱাৰটো পাব অথৰিটিটো পাব ঠিক আছে আৰু এনেকুৱা যদি কণ্ডিশ্যন হয় যে সেই কোনো এটা ট্ৰেড ইউনিয়নতে 51% মেম্বাৰ নাই মানে সেই কোম্পানীটোৰ ৱৰ্কাৰ্ছবিলাকৰ ভিতৰৰ পৰা তেতিয়াহ'লে সেই কোম্পানীটোৱে নেগোচিয়েশ্যনৰ কাৰণে এটা নেগোচিয়েটিং কাউন্সিল গঠন কৰিব লাগিব নেগোচিয়েটৰ মানে যোনে ধৰি লওক যিবিলাক প্ৰব্লেম আছে ৱেজ ৰিলেটেড কিবা ৰিলেটেড সেই প্ৰব্লেমবিলাকৰ লগত যাতে ডিছকাছ কৰিব পাৰে কোম্পানীৰ লগত ঠিক আছে তো তাৰ কাৰণে পাৰিব ওকে ট্ৰেড ইউনিয়ন কনচাৰ্নছ ইয়াত ট্ৰেড ইউনিয়নছবিলাকে কি কনচাৰ্ন দেখুৱাইছে ট্ৰেড ইউনিয়নবিলাকে কৈছে যে ফায়াৰিং ইজি হৈ গ'ল কাৰণ আগতে তোমাৰ 100 আছিল এতিয়া 300 কৰি দিলে লিমিটটো চ' এতিয়া 300 এমপ্লয়ী থকালৈকে তোমাৰ গভৰ্ণমেণ্ট মানে যদি 299 লৈকে থাকে তেতিয়ালৈকেও তোমাৰ কি কৰিব নালাগে গভৰ্ণমেণ্টক সুধিব নালাগে তেওঁলোকে সহজে মানে উলিয়াই দিব পাৰিব এতিয়া জব ইনচিকিউৰিটি বাঢ়ি গৈছে ডিফিকাল্ট ষ্ট্ৰাইক ৰুলছ উইকাৰ বাৰ্গেনিং পাৱাৰ এইটো ষ্ট্ৰাইক ৰুলছ যেতিয়া ষ্ট্ৰং কৰি দিব তেতিয়া এমপ্লয়িজবিলাকে বাৰ্গেইন কৰিব নোৱাৰিব মালিক পক্ষৰ লগত বাৰ্গেইন কৰিব নোৱাৰিব মালিক পক্ষ বেছি ষ্ট্ৰং মানে এটা সুপিৰিয়ৰ পজিশ্যনত থাকিব আৰু এইটো ভয় কৰা গৈছে যে যিটো আগতে মাষ্টাৰ চাৰ্ভেণ্ট মালিক আৰু চাকৰৰ যিটো ব্যৱস্থা আছিল ন সেই ব্যৱস্থাটো আকৌ ঘূৰি আহিব ঠিক আছে এমপ্লয়িজবিলাকে তাত তাৰমানে বেছি ইনফ্লুৱেঞ্চ কৰিব নোৱাৰিব ঠিক আছে ইণ্ডাষ্ট্ৰীবিলাকে কেনেকুৱা ভিউ কৰিছে সেইটো ট্ৰেড ইউনিয়নৰ কনচাৰ্ন চালোঁ এতিয়া ইণ্ডাষ্ট্ৰীবিলাকৰ কনচাৰ্ন যদি চাওঁ ইণ্ডাষ্ট্ৰীবিলাকে কৈছে মোৰ ফ্লেক্সিবিলিটি উইল এট্ৰেক্ট ইনভেষ্টমেণ্ট ইণ্ডাষ্ট্ৰীবিলাকে ভাল পাইছে যে ইমান ফ্লেক্সিবিলিটি দিয়াৰ কাৰণে এট্ৰেক্ট ইনভেষ্টমেণ্ট হ'ব ষ্টেবল ইণ্ডাষ্ট্ৰিয়েল ক্লাইমেট মোৰ জবছ আৰু যেতিয়া ইণ্ডাষ্ট্ৰিয়েল ক্লাইমেট তোমাৰ ষ্টেবল হ'ব তেতিয়া মোৰ জবছ হ'ব আৰু ইয়াত পেপাৰ ৱৰ্কছো কম হ'ব পেপাৰ ৱৰ্কছ কম হোৱাৰ লগে লগে ইণ্ডাষ্ট্ৰীবিলাক ছেট আপ কৰাৰ কাৰণে সহজ হ'ব ঠিক আছে পেপাৰ ৱৰ্কছ কম হোৱাৰ লগে লগে এতিয়া আছে অকুপেশ্যনেল ছেফটি হেল্থ এণ্ড ৱৰ্কিং কণ্ডিশ্যন কোড ঠিক আছে ইয়াত যদি চোৱা ষ্টেণ্ডাৰ্ড ৰুলছ এক্ৰছ ইণ্ডিয়াছ অকুপেশ্যনেল ছেফটিৰ কাৰণে ইউনিফৰ্ম ছেফটি ৰুলছ মানে যি ছেফটি ৰুলছ অসমৰ কাৰণে হ'ব সেই ছেফটি ৰুলছ গুজৰাটৰ কাৰণে হ'ব ছেইম হ'ব আগতে বেলেগ বেলেগ আছিল এনুৱেল ফ্ৰী হেল্থ চেকআপ মানে যিবোৰ ৱৰ্কাৰ্ছৰ এজ 40 ইয়াৰ্ছতকৈ এবভ হয় তেওঁলোকক কোম্পানীয়ে এনুৱেলি ফ্ৰী হেল্থ চেকআপ দিব আৰু সেইটো কমপ্লিটলি কোম্পানী খৰচৰ পৰা দিব তোমাৰ ৱৰ্কাৰ্ছৰ পৰা পইচা নলয় ওমেন এলাউড ইন নাইট শ্বিফ্ট ওমেনবিলাকক নাইট শ্বিফ্টত এলাউ কৰিছে ওমেনবিলাকক নাইট শ্বিফ্টত এলাউ কৰিছে কিন্তু এই ক্ষেত্ৰত কোম্পানীবিলাকে তোমাৰ ৰেষ্ট পিৰিয়ডত বা ৰেষ্ট ৰুমৰ কাৰণে তোমাৰ ব্যৱস্থা কৰিব লাগিব ট্ৰেন্সপৰ্টেশ্যনৰ ব্যৱস্থা কৰিব লাগিব আৰু ছেফটি এণ্ড ছিকিউৰিটি যদি তেওঁলোকে এনচিয়ৰ কৰিব পাৰে সেই কোম্পানীবিলাকে তেতিয়াহ'লে ওমেনবিলাকে নাইট শ্বিফ্টতো কাম কৰিব পাৰিব ঠিক আছেনে এইবিলাক পইণ্টবিলাক তোমালোকে মনত ৰাখিব লাগিব নেক্সট হেজাৰ্ডাছ এক্টিভিটিজ ৰুলছ ষ্ট্ৰেংথেণ্ড বা হেজাৰ্ডাছ যিবিলাক কোম্পানী থাকে যিবিলাক ডেঞ্জাৰাছ মেটেৰিয়েল কেমিকেলবিলাক যিবিলাক বনাই দিয়ে সেইবিলাকৰ ক্ষেত্ৰত তোমাৰ ৰুলছবিলাক কি কৰিছে ষ্ট্ৰেংথেন কৰিছে হায়াৰ ৰেছপনচিবিলিটি অন কোম্পানীজ হেণ্ডলিং ডেঞ্জাৰাছ মেটেৰিয়েলছ আৰু কেনেকুৱা ধৰণৰ হেজাৰ্ডাছ কোম্পানীজবিলাকত যিবিলাক কোম্পানীয়ে চেমিকেলৰ লগত ৰিলেটেড আছে তেনেকুৱা ধৰণৰ সেই কোম্পানীবিলাকত কেমিকেলবিলাকৰ ক্ষেত্ৰত যদি তাৰ পৰা যাতে কিবা ডেঞ্জাৰাছ ছিটুৱেশ্যনৰ উদ্ভৱ নহয় তাৰ ক্ষেত্ৰত কোন ৰেছপনচিবল হ'ব কোম্পানী ৰেছপনচিবল হ'ব কোম্পানীয়ে সেইটো মানে ৰেছপনচিবিলিটি ল'ব হেণ্ডেলিঙৰ ক্ষেত্ৰত আৰু ছিংগল লাইচেঞ্চিং ছিষ্টেম ইয়াত তোমাৰ এণ্টাৰপ্ৰাইজবিলাক ফেক্টৰীজবিলাক চবকে কি দিব ছেইম লাইচেঞ্চ দিব আগতে লাইচেঞ্চবোৰ বেলেগ বেলেগকৈ ল'ব লাগিছিল চব ক্ষেত্ৰতে বেলেগ বেলেগ লাইচেঞ্চ এতিয়া কিন্তু তোমাৰ কি হ'ব ছিংগল লাইচেঞ্চ ওৱান লাইচেঞ্চ ফৰ ফেক্টৰীজ কণ্ট্ৰেক্টৰ্ছ এষ্টাব্লিছমেণ্টছ আৰু সেই ইয়াৰ পৰা ক'ব পৰা যে লেছ পেপাৰ ৱৰ্ক হ'লে মানে কি হ'ব কোম্পানী বিজনেছ কৰাত ইজি হ'ব তোমাৰ তেতিয়া এট্ৰেক্ট হ'ব আৰু বহুতে একচুৱেলি বিজনেছ কৰিম বুলি ভাবিলেও কৰিব নিবিচাৰে কাৰণ পেপাৰ ৱৰ্কবিলাকৰ কাৰণে কাৰণ বহুত কামত তেওঁলোক ফচি যাব লাগিব ন এটা ষ্টেক হোল্ডাৰ ৰেছপন্স ষ্টেক হোল্ডাৰবিলাকৰ যদি কথা কোৱা ষ্টেক হোল্ডাৰ কোন কোন হ'ব বিশেষকৈ তোমাৰ ট্ৰেড ইউনিয়নছবিলাক হ'ব ৱৰ্কাৰ্ছবিলাক হ'ব মালিক পক্ষ হ'ব ঠিক আছে তো PM কল্ড ইট বিগেষ্ট ৰিফৰ্ম সিন্স ইণ্ডিপেণ্ডেঞ্চ এইমছ টু প্ৰভাইড ইয়াৰ এইম কি হৈছে যে ইউনিভাৰ্চেল ছ'চিয়েল ছিকিউৰিটি প্ৰভাইড কৰিব বেটাৰ ৱৰ্কিং কণ্ডিশ্যন প্ৰভাইড কৰিব টাইমলি ৱেজ পে'মেণ্ট যাতে সময়মতে দৰমহা পায় ছিম্প্লিফাইড কমপ্লায়েন্স ফৰ বিজনেছ আৰু বিজনেছ কৰিবৰ কাৰণে সহজ নিয়ম ব্যৱস্থাবোৰ সহজ কৰিব আৰু ক্লেইমছ ৰিফৰ্মছ উইল হেল্প মেক ইণ্ডিয়া এ গ্ল'বেল ৰিফৰ্ম মেনুফেকচাৰিং হাব আৰু এইটো ক্লেইম কৰা হৈছে যে এই ৰিফৰ্মবিলাকৰ পৰা মানে ইণ্ডিয়াই নিজকে এটা গ্ল'বেল মেনুফেকচাৰিং হাবলৈ কনভাৰ্ট কৰিব পাৰিব যাতে গ্ল'বেল
ইণ্ডাষ্ট্ৰি বা কোম্পানীজবিলাকক এট্ৰেক্ট কৰিব পাৰি মাল্টিনেশ্যনেল কোম্পানীজবিলাকক এতিয়া ট্ৰেড ইউনিয়নছে কিহৰ কনচাৰ্ণ কৰিছে যে কোডছ ফেভাৰ এমপ্লয়াৰ্ছ ট্ৰেড ইউনিয়নে কৈছে যে নাই এই কোডখিনি অকল মালিক পক্ষক সহায় কৰিব তোমাৰ এমপ্লয়িজবিলাকক নহয় টাফাৰ ষ্ট্ৰাইকছ উইকাৰ বাৰ্গেনিং অলৰেডি আমি ডিছকাছ কৰিলোঁ ইজিয়াৰ লে অফ আপ টু 100 ৱৰ্কাৰ্ছ অলৰেডি মই এইটো কথা কৈছোঁ ঠিক আছে ইমপ্লিমেণ্টেশ্যন ডিউৰিং আনএমপ্লয়মেণ্ট ইনফিল্ট্ৰেশ্যন মেক্স ৱৰ্কাৰ লাইফ হাৰ্ডাৰ ঠিক আছে তো যদিহে আনএমপ্লয়মেণ্টৰ ক্ষেত্ৰত বা ইনফ্লেশ্যন হৈ থকাৰ ক্ষেত্ৰত যদি এই লবোৰ ইমপ্লিমেণ্ট কৰে তেতিয়া তোমাৰ ৱৰ্কাৰ্ছৰ লাইফবোৰ বহুত বেছি কঠিন হৈ পৰিব নেশ্যন ৱাইড প্ৰটেষ্ট এণ্ড ষ্ট্ৰাইকছ প্লেণ্ড কেতিয়া কৰিছিলে 26 নৱেম্বৰত ইণ্ডাষ্ট্ৰীয়ে কৈছে বিলিভছ ইট উইল ইণ্ডাষ্ট্ৰী ৱেলকাম কৰিছে কোডবিলাক মালিক পক্ষ মানে আৰু বিলিভছ ইট উইল ইনক্ৰিজ ইনভেষ্টমেণ্ট ৰিডিউচ কমপ্লায়েন্স বাৰ্ডেন improve productivity and bring clarity and reduce disputes ঠিক আছে dispute বিলাক কমাব এতিয়া what will change for workersৰ কাৰণে কি চেঞ্জ হ'ব যদি পজিটিভ চেঞ্জ বিলাক চাওঁ তেতিয়াহ'লে মিনিমাম ৱেজ গ্যাৰান্টিড নেশ্যন ৱাইড মানে এটা লিমিট দিছে না 300 তকৈ তোমাৰ কম হ'ব নোৱাৰিব এইটো এক্সাম্পলহে দিছো 300 ঠিক আছে তাত মিনিমাম এটা ৱেজ গ্যাৰান্টি দিছে ফাষ্টাৰ স্যালাৰি পেমেন্ট ঠিক আছে পইচা ডিলে কৰি থাকিব নোৱাৰিব মোৰ সোশ্যাল সিকিউৰিটি কভাৰেজ ঠিক আছে সোশ্যাল সিকিউৰিটি সবে পাব পিএফ সিএফ এইবিলাকৰ ব্যৱস্থা কৰিছে গিগ ৱৰ্কাৰ্ছ বিলাকক ৰিকগনাইজ কৰিছে এমপ্লয়ি বুলি ওমেন কেন ৱৰ্ক ইন অল সেক্টৰ সব সেক্টৰতে কাম কৰিব পাৰিব নাইট শিফটতো কাম কৰিব পাৰিব বেটাৰ সেফটি ষ্টেণ্ডাৰ্ড এটা ইউনিফৰ্ম হ'ল সবৰ কাৰণে হেল্থ চেকআপছ 40 প্লাছৰ যিবিলাক ৱৰ্কাৰ্ছ আছে তেওঁলোকক এনুৱেল হেল্থ চেকআপ দিব লাগিব তাৰপিছত কি আছে কনচাৰ্নছ কিহত আছে যে জব সিকিউৰিটি মে ৰিডিউচ কাৰণ 300 ৱৰ্কাৰ্ছৰ যিটো কণ্ডিশ্যন দিছে যে তেওঁলোকক গভৰ্ণমেণ্টৰ উইদাউট গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ৰিমুভ কৰি পাইছে জব সিকিউৰিটি ক্ষেত্ৰত তোমাৰ ফিট আহিব ষ্ট্ৰাইকছ মোৰ ডিফিকাল্ট ষ্ট্ৰাইক কৰিব নোৱাৰিব বাৰ্গেনিং পাৱাৰ কমি যাব ফিক্সড টাৰ্ম জবছ মে ৰিপ্লেচ পাৰ্মানেণ্ট জব বেনিফিটছ ফৰ গিগ ৱৰ্কাৰ্ছ মানে ফিক্সড টাৰ্ম জব মে ৰিপ্লেচ পাৰ্মানেণ্ট জব বেনিফিটছ ফৰ গিগ ৱৰ্কাৰ্ছ ডিপেণ্ড অন ফিউচাৰ স্কিমছ আৰু ফিউচাৰ যিবিলাক স্কিম আনিব সেইবিলাকে এইটো ক্ষেত্ৰত তোমাৰ নিৰ্ণয় কৰিব যে যিবিলাক গিগ ৱৰ্কাৰ্ছবিলাকে বেনিফিট পাই আছে সেইবিলাক তোমাৰ ফিক্সড টাৰ্ম জববিলাকে তোমাৰ ৰিপ্লেচ কৰিব নেকি ঠিক আছে তো এইখিনি কনচাৰ্ণ হয় ইয়াৰ পৰা তোমাৰ পসিবল এডভান্টেজ কি হ'ব পাৰে আমাৰ লেবাৰ মাৰ্কেটত কেনেকৈ তোমাৰ ইম্পেক্ট পেলাব মোৰ ফৰ্মেল জবছ যিটো 93% আছিল সেইটো কমি পেলাই ফৰ্মেল জবছৰ সংখ্যা বাঢ়িব ক্লিয়াৰ এণ্ড প্ৰেডিক্টেবল ৰুলছ ঠিক আছে ৰুলবিলাক ক্লিয়াৰ হ'ব হায়াৰ ইনভেষ্টমেণ্ট বাঢ়িব মডাৰ্ণ লেবাৰ ষ্ট্ৰাকচাৰ হ'ব হয়নে মডাৰ্ণ লেবাৰ ষ্ট্ৰাকচাৰ হ'লে মানুহবিলাক তোমাৰ কি হ'ব ইণ্ডাষ্ট্ৰি খুলিবলৈ বিজনেছ কৰিবলৈ ইণ্টাৰেষ্টেড হ'ব পসিবল ৰিস্ক কি আছে ইনক্ৰিজ কণ্ট্ৰেক্ট লেবাৰ ইয়াৰ পৰা তোমাৰ কণ্ট্ৰেক্ট লেবাৰ যে এটা টাইমলৈকে কণ্ট্ৰেক্ট কৰিব কণ্ট্ৰেক্টত তেওঁলোকক ৰাখিব এমপ্লয়ি হিচাপে ষ্টেটাছ দিব কিন্তু কণ্ট্ৰেক্টত ৰাখিব ঠিক আছে উইকাৰ ইউনিয়নছবিলাক উইকাৰ হৈ গ'ল কাৰণ ইউনিয়নছবিলাকে ষ্ট্ৰাইক কৰিব নোৱাৰিব বাৰ্গেনিং কৰিব নোৱাৰিব প্ৰিকাৰিয়াছ এমপ্লয়মেণ্ট মানে নিয়োজনটো অনিশ্চিত হ'ব কেতিয়া উলিয়াই দিয়ে ঠিক নাই আনইভেন ইমপ্লিমেণ্টেশ্যন এক্ৰছ ষ্টেটছ আৰু ইয়াক ৰাজ্যবিলাকত অসমানভাৱে ৰূপায়ণ কৰিব পৰা হ'ব পাৰে ঠিক আছে এইটো এটা তোমাৰ কনচাৰ্ণ আহি গ'ল এতিয়া কনক্লুজনত যদি চোৱা the 4 labor codes try to modernize India's outdated labor laws, protect workers and help industries grow, but they also raise concerns about job security, union strength and worker rights. ঠিক আছে মন থাকিব তো এইখিনি তোমাৰ মেইনছৰ কাৰণে লাগিব এইখিনি লিখি ৰাখিবা মই ডিটেইলছত বস্তুটো বুজাই দিলোঁ আৰু আছে দেখোন অ'কে the success of the codes will depend on এই কোডবিলাকৰ ছাকচেছ কিহৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া যে হাউ ফেয়াৰলি দে আৰ ইমপ্লিমেণ্টেড কিমান ভালকৈ এইবিলাকক ইমপ্লিমেণ্ট কৰা যায় পেপাৰত লিখা আৰু ইমপ্লিমেণ্ট কৰাৰ মাজত ডিফাৰেঞ্চ থাকে এইটো কিমান ভালকৈ ইমপ্লিমেণ্ট কৰা যাব তাৰ ওপৰত ডিপেণ্ড কৰিব ৱেডাৰ ষ্টেটছ এডপ্ট দেম প্ৰপাৰলি আৰু ষ্টেটছবিলাকে তাক সঠিকভাৱে মানে কাৰ্যত পৰিণত কৰিব পাৰিবনে হাউ ৱেল দ্য গভৰ্ণমেণ্ট বেলেঞ্চেছ ফ্লেক্সিবিলিটি ফৰ বিজনেছ উইথ প্ৰটেকশ্যন ফৰ ৱৰ্কাৰ্ছ আৰু গভৰ্ণমেণ্টে কেনেকুৱাকৈ সেইটো বেলেঞ্চ কৰিব যে তোমাৰ বিজনেছৰ কাৰণেও তোমাৰ এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগিব আৰু ৱৰ্কাৰ্ছবিলাকৰ ৰাইটছবিলাকো প্ৰটেক্ট কৰিব লাগিব দুইটা বেলেঞ্চ কৰিব লাগিব কাকো বেছি গুৰুত্ব দিব নোৱাৰিম A balanced approach is essential so that India grows economically while earning workers feel secure, respected and protected. আৰু এনেকুৱা এটা সিস্টেম ডেভেলপ কৰিব লাগিব ইয়াত যে ইণ্ডিয়ান ইকনমিটো গ্ৰো হয় বিজনেছটো সেট আপ হয় বিজনেছটো গ্ৰো হয় ফৰেন কোম্পানীজবিলাকেও আনে আৰু ৱৰ্কাৰ্ছবিলাকৰো যাতে কি হয় এক্সপ্লয়টেশ্যন নহয় ঠিক আছে অ'কে তো ইমানখিনি আছিল লেবাৰ কোডটো আমি গোটেইখিনি ভালকৈ চালি জাৰি চালোঁ ইমানখিনি ইম্পৰ্টেণ্ট হয় তোমালোকে ভালকৈ ডিটেইলছত বস্তুখিনি লিখি ৰাখিব পাৰা ঠিক আছে মই বহুত মানে ভাই বনাই মানে হেৰি কৰিছোঁ কেনেকৈ তোমাৰ এৰেঞ্জ কৰিব লাগিব গোটেইখিনি তো মেইনছত টপিক হয় এইটো লাগিব এতিয়া নেক্সট আছে তোমাৰ
ডিজিটেল মনিটৰিং ইন ৱেলফেয়াৰ এ প্ৰমিছ ডেট ফেইলছ অন দ্য গ্ৰাউণ্ড একচুৱেলি কি হয় গভৰ্ণমেণ্টৰ এটা বস্তু চাইছা চাগে এই আৰ্টিকলটো আহিছিল গভৰ্ণমেণ্টে কি কৰিছিলে যে বিভিন্ন স্কিমৰ কাৰণে তোমাৰ হেৰি আনিছে এপবিলাক আনিছে বায়োমেট্ৰিক ইভালুৱেশ্যনৰ কাৰণে বা বায়োমেট্ৰিক তোমাৰ আইডেণ্টিফিকেশ্যনৰ কাৰণে ঠিক আছে বিভিন্ন মানে বেনিফিট ট্ৰেন্সফাৰৰ কাৰণে তো সেইবিলাকে কোৱা গৈছে যে আৰ্টিকেলটোত কৈছে যে সেই বায়োমেট্ৰিক বস্তুবোৰ আনিছে যদিও সেইবিলাক ইমান ইফেক্টিভ হোৱা নাই তাৰ পৰা কিন্তু ফেইল হৈছে গভৰ্ণমেণ্ট ফেইল হৈছে ঠিক আছে তে এইটো একচুৱেলি তোমাৰ মেইনছৰ টপিক হয় বেকগ্ৰাউণ্ডটো এইটো হয় যে ডিজিটেল চিষ্টেমছ ৱেৰ ইন্ট্ৰডিউচ টু মডাৰ্ণাইজ ৱেলফেয়াৰ ডেলিভাৰী এণ্ড ৰিডিউচ কৰাপশ্যন আগতে এনেকুৱা আছিল ন যেতিয়া তোমাৰ অথেণ্টিচিটি কম আছিলে বায়োমেট্ৰিক অথেণ্টিচিটি নাছিলে তো কৰাপশ্যন বহুত বেছি হৈছিল তো এইটো কাৰণে গভৰ্ণমেণ্টে DBT যেনেকুৱা আছে আনিলে যাতে তোমাৰ ফিংগাৰপ্ৰিণ্ট দিব লাগিব তোমাক স্কেন কৰিব তোমাৰ আধাৰ কাৰ্ডৰ লগত লিংক থাকিব তাৰপিছত তোমাক বস্তুবোৰ দিয়া যাব বেনিফিটবোৰ তেনেস্থলত তোমাৰ কি হ'ব ৱেলফেয়াৰ ডেলিভাৰীটো ফাষ্টাৰ হ'ব আৰু ইয়াত তোমাৰ কৰাপশ্যনটো কমিব নেক্সট however many apps were launched without checking real issues like network problems smartphone access and staff training আৰু গভৰ্ণমেণ্টে এপছ বহুত লঞ্চ কৰিছে এপ বহুত লঞ্চ কৰিছে এপৰ থ্ৰুদি কামবোৰ হয় কিন্তু এপৰ থ্ৰুদি কামবোৰ হ'লেও এইটোও চাব লাগিব যে তোমাৰ এৰিয়াবিলাকত হেৰি আছে নাই নেটৱৰ্ক আছে নাই বা এৰিয়াবিলাকত তোমাৰ মোবাইল কানেক্টিভিটি আছে নাই মানুহে সেইটো পাৰিব নোৱাৰিব ঠিক আছে বা ষ্টাফক ট্ৰেইনিং দিব লাগিব ঠিক আছে ইনষ্টেড অফ ইম্প্ৰুভিং এফিচিয়েঞ্চি দিজ এপছ অফেন ক্ৰিয়েটেড নিউ বেৰিয়াৰ্ছ ফৰ ৱৰ্কাৰ্ছ এণ্ড বেনিফিচিয়াৰিজ আৰু এই ৱৰ্কবিলাক মানে এপবিলাক আনাৰ কাৰণে অকল এফিচিয়েঞ্চি ক্ষেত্ৰতে নহয় বিভিন্ন ক্ষেত্ৰত তোমাৰ প্ৰব্লেমহে ক্ৰিয়েট কৰিছে বেনিফিচিয়াৰীৰ কাৰণে বা ৱৰ্কাৰ্ছবিলাকৰ কাৰণে প্ৰব্লেম ক্ৰিয়েট কৰিছে তাৰ ওপৰতে তোমাৰ আৰ্টিকেলটো আছে Why it became newsworthy? The news at ahar karne kiya importance is many welfare schemes started facing biometric and photo-based attendance stuff through apps. Etu janu je sob bahut tumar eloka scheme ase jot tumar biometric identification provision hoy ba photo lagi bole amar jate attendance to diya pari through apps or through large scale failures of NMMS and Posan tracker highlighted ঠিক আছে এক মিনিট ৰবা এক মিনিট ৰবা Okay. So এটা ধৰি লোৱা তোমাৰ লাৰ্জ ফেইলাৰ অফ নেশ্যনেল মিনছ কাম মেৰিটছ স্কলাৰশ্বিপ স্কিম এণ্ড পোষণ ট্ৰেকাৰ হাইলাইটেড ইনএকিউৰেট ডাটা এণ্ড আনফেয়াৰ পেনাল্টিজ ঠিক আছে তো এই স্কিমবিলাকত যিবিলাক ফেইলাৰ হৈছে এই ফেইলাৰ ডাটাবিলাকে তোমাক কৈ আছে যে এই এপবিলাক থকা পিছতো মানে গভৰ্ণমেণ্টে কি প্ৰব্লেম ফেচ কৰিব লগা আছে Governments publicly admitted for the first time that these apps were harming genuinely workers and beneficiaries. Our government etu accept korise je ei app bilak ahar pra jibilak beneficiary ase ba jibilak workers ase teolokor actually harm hoise rise of biometric attendance eta biometric attendance or rise keneke hoise brought into answer punctuality and reduce absenteeism মানে মানুহৰ পাংচুৱেলিটি উপস্থিতি থাকিব লাগিব এটেন্ডেন্স ঠিক আছে এবসেন্ট যাতে নাথাকে ষ্ট্ৰিক্ট ৰুলছ মিন ৱৰ্কাৰ্ছ ফিল ফেয়াৰ পানিশমেণ্ট ফৰ স্মল ডিলেজ মানে যেনেকৈ তোমাৰ অফিচত আহি পোৱা দেৰি হ'লে যাতে ৱৰ্কাৰবিলাকে ভয় খায় যাতে আহিবলৈ সোনকালে আহিব লাগিব নহ'লে ৱৰ্কাৰ্ছবিলাকে ডিলে কৰে বহুত লেট কৰে ঠিক আছে ফাং ফুং কৰে Officials often work late for the digital task affecting next day biometric timing. ঠিক আছে তো কেতিয়াবা এনেকুৱা হয় যে অফিচিয়েল বিলাকে তোমাৰ বহুত লাটি কাম কৰিব লগা হয় ডিজিটেল ৱৰ্কাৰ বিলাকে তাৰপিছত পিছদিনা তোমাৰ বায়োমেট্ৰিক টাইমিং দিবৰ কাৰণে তোমাৰ প্ৰব্লেম হৈ যায় ঠিক আছে মেইনটেইন কৰিব টাইমিং হৈ যায় ষ্টাডিজ শ্ব'ড বায়োমেট্ৰিক এটেণ্ডেন্স ডিড নট ইম্প্ৰুভ ডিচিপ্লিন ইন চাম প্লেচেছ এবচেণ্টিজিম ইনক্ৰিজ যদি ইয়াৰ পৰা এইটো দেখুওৱা গৈছে যে কিছুমান ক্ষেত্ৰত বায়োমেট্ৰিক এটেণ্ডেন্স দিছে যদিও ই তোমাৰ কোনো ইম্প্ৰুভমেণ্ট কৰা নাই কাৰণ কিয় এনেকুৱা যদি চিষ্টেম আছে যে ৰাতিপুৱা আহি পেলাই তুমি এটা ফিংগাৰ দিব লাগিব আবেলি আহি পেলাই এটা ফিংগাৰ দিব লাগিব তো কিছুমান মানুহ এনেকুৱা আছে দিনটো নাই আহিলে ফিংগাৰটো দিলে ক'ৰবাত গুচি গ'ল গৈ পেলাই দিনটো বেলেগত থাকিল কাম বন একো নকৰিলে আহি পেলাই আকৌ যোৱা সময়ত তোমাৰ ফিংগাৰটো দি থৈ গৈছিল তেনেকৈ মিছ ইউজ কৰিব পাৰে মিছ ইউজ হৈ আছে ইন MGNREGA ডিজিটেল এটেণ্ডেন্স লিংক টু ৱেজ এলাউড ছুপাৰভাইজাৰ্ছ টু মেনিপুলেট আৰ্নিংছ আৰু এই ক্ষেত্ৰত কিছুমান মানে অথৰিটিক বেছি ক্ষমতা দি দিয়া গৈছে যেনেকৈ এনৰেগাৰ ক্ষেত্ৰত তোমাৰ ছুপাৰভাইজাৰবিলাকক কি কৰা হৈছে ইয়াক মেনিপুলেট কৰিব পৰা ক্ষমতা দি দিয়া গৈছে ইছ্যু কি আছে এই এপটোৰ ক্ষেত্ৰত ডেইলি ৰিকুৱাৰমেণ্ট অফ 2 জিঅ'টেক ফটোজ ফৰ ৱেজ পে'মেণ্ট ইয়াত তোমাৰ কি আছে
ৱেজ পেমেণ্টৰ ক্ষেত্ৰত ডেইলি তোমাৰ 2খন ফটো জিঅ' টেগিং কৰা 2খন ফটো দিব লাগিব ঠিক আছে জিঅ' টেগিং কৰা 2টা ফটো দিব লাগিব এক ৰবা ওকে সৰি NMMS টো নেশনেল মেৰিট কাম নহয় এটো তোমাৰ গুগলতো ভুলকে দেখুৱাইছে NMMS টো আছে তোমাৰ এনৰেগাৰ লগত জড়িত ঠিক আছে এটো নেশনেল মোবাইল মনিটৰিং সাৰ্ভিস এটো মোৰ কওঁতে ভুল হৈছে তোমালোকক নেশনেল মোবাইল মনিটৰিং সাৰ্ভিস ঠিক আছে এই এপটো এটো MG এনৰেগাৰ লগত জড়িত নেশনেল মোবাইল মনিটৰিং সাৰ্ভিস ঠিক আছে ওকে ইয়াত মানে কি হয় মানে এটো স্কিম নহয় এটো এপ হয় স্কিম বুলি মাইলে তোমাৰ হেৰি বুলি আহে নেশনেল মেৰিট কাম এটো তোমাৰ স্কিমটো কথা আহে তো এপটো আছে এইটো এমৰেগাৰ লগত জড়িত ঠিক আছে সৰি হেতু তুমি কাৰেক্ট কৰি লবা ওকে এতিয়া চোৱা ইয়াত মানে কি প্ৰভিজন কৰিছে যে 2খন জিঅ' টেগ ফটো দিব লাগিব ৱেজ পেমেণ্টৰ কাৰণে ইয়াতটো তোমাৰ বদমাছিও কৰিব পাৰে যে ৰাতিপুৱা ফটোখন দিলে দিনটো বেলেগ ঘূৰি ফুৰিলে সন্ধিয়া আকৌ ফটো এখন দি পেলাই তোমাৰ জিঅ' টেগ কৰি ফটোখন দিলে ৰিমোট এৰিয়াজ বিলাকক আকৌ তোমাৰ কি হয় তোমাৰ ইন্টাৰনেট কানেকশ্যন বেয়া থাকে আপলোডিং ফেইল হয় ঠিক আছে কুড নট ভেৰিফাই ৱেদাৰ ৱৰ্কাৰ ষ্টেড ফুল টাইম অফ ফুল ৱৰ্কিং আৱাৰ্ছ supervisor still control attendance manipulation supervisor বিলাকে এটো তোমাৰ কন্ট্ৰোল কৰে যে manipulation কৰিব কাৰণে ঠিক আছে workers face stressed and often had to return to the site only to take photos আৰু workers বিলাকে বহুত বেছি stress মানে পায় কাৰণ কিয় যদি কেনেবাকে নেটৱৰ্ক কানেকশ্যন নাথাকে যদি আপলোড নহয় তেতিয়া হলে তেওঁলোকৰ ওয়েজটো কাটা যাব ঠিক আছে তো ডিজিটেল হোৱাৰ কাৰণে বহুত ক্ষেত্ৰত ভালো আছে বহুত ক্ষেত্ৰত বেয়াও হৈছে পোষণ ট্ৰেকাৰৰ ক্ষেত্ৰত যদি ফেস ৰিকগনিশ্যন টেকনলজি ৰিকোয়াৰ্ড ফৰ টেক হোম ৰেচনৰ ক্ষেত্ৰত পোষণ ট্ৰেকাৰ স্কিমৰ মানে থ্ৰু আন্ডাৰত কি কৰা হৈছে যিবিলাক ৰেচন দিয়া যায় তাৰ কাৰণে তোমাৰ কি আছে ফেস ৰিকগনিশ্যন লাগিব ঠিক আছে তো স্লো এপ ৰেসপন্স কজ লং কিউজ এন্ড ডিলেজ আৰু তোমাৰ কি আছে যেতিয়া এপটো স্লোলি ৰেসপন্স কৰিব তেতিয়া তোমাৰ বহুত বেছি ডিলে হৈ যাব কাৰণ বহুত বেছি লাইনত লাগিব না বস্তুবোৰ ডিজিটেল বস্তু ন ডিলে হৈ যায় Centers in weak network zones fail to distribute ration because photos did not upload. আৰু কিছু যিবিলাক এনেকুৱা জেগা আছে যিবিলাকত তোমাৰ নেটৱৰ্ক কানেক্টিভিটি ইমান ভাল নহয় তেনেকুৱা জেগাত চেণ্টাৰে সেইবিলাক ডেলিভাৰ কৰিবৰ কাৰণে বহুত প্ৰব্লেম হয় কাৰণ ফটোজ বিলাক ভালকৈ আপলোড নহয় এডেড ভেৰিফিকেশ্যন ৰুলছ ইনক্ৰিজ ৱৰ্কলোড ফৰ অংগনৱাড়ী ৱৰ্কাৰ্ছ আৰু এইবিলাকে যেতিয়া তোমাৰ ভেৰিফিকেশ্যন কৰিব লাগিব কিবা কৰিব লাগিব এইবিলাক যদি ৰুলছ বিলাক যেতিয়া বেছি তোমাৰ তাত এড কৰা যায় নহয় তেতিয়া তোমাৰ সেইবিলাকে অংগনৱাড়ী ৱৰ্কাৰ বিলাকৰ কাৰণে কামৰ প্ৰেছাৰটো বঢ়াই দিয়ে Okay, ration distribution app fail. Ration distribution ক্ষেত্ৰত যদি some states replace manual verification with biometric photo matching. আৰু কিছুমান ষ্টেটে কি কৰিছিলে replace manual verification. Manual verification অক biometric photo matching অৰ ঠাইত কি কৰিছিলে replace কৰি দিছিল. For even small mistakes cause ration cards. আৰু ইয়াৰ কাৰণে কি হয় জানানে যদি অকমান সৰু মিসম্যাচ এটা হয় নহয় বায়োমেট্ৰিক অথেন্টিকেশনৰ ক্ষেত্ৰত তোমাৰ কিন্তু ৰেশন কাৰ্ডটো কাট হৈ যাব তেতিয়া তুমি ৰেশন নাপাবা ঠিক আছে এল্ডাৰলি সিক এন্ড ডিসেবল বেনিফিচিয়াৰিজ সাফাৰ্ড মোষ্ট যিবিলাক বেমাৰ হৈ আছে আহিব নোৱাৰে ফিংগাৰপ্ৰিন্ট দিবৰ কাৰণে বায়োমেট্ৰিক এটেন্ডেন্স দিবৰ কাৰণে তেওঁলোকে কিন্তু ৰেশন কাৰ্ডৰ বেনিফিটটো নাপাব ঠিক আছে ওকে Do this app strengthen accountability? Ebilake accountability anisene. Focus is on checking frontline workers instead of holding higher officials. Yat mane ki kora ase mainly jiblak frontline workers jeneka asa jiblak ase thik ase asa workers bilak teneka frontline workers bilakok mainly target kora ase kintu higher working jiblak officer ase telokok yat target kora howa nai telok kintu yat tomar nahe yar under nahe accountability becomes limited to attendance and photo proof aru accountability to iman narrow ho gose je tumi আহিছা না এটেন্ডেন্স দিলা নে তুমি ফটো দিলা জিও টেগ কৰি হেতুতে তোমাৰ একাউন্টেবিলিটি খতম তুমি যে কাম কৰিছা নে নাই খসাকে আছিল না তাত উপস্থিত সেইবিলাক কোনো মানে কথা নাই ঠিক আছে ইয়াত blind trust in technology আৰু টেকনলজিৰ ওপৰত blind trust কৰা গৈছে আৰু corruption patterns remain because the system not the worker allows manipulation ঠিক আছে কাৰণ ইয়াত তোমাৰ corruption এতিয়াও আছে ঠিক আছে corruption আমি খতম কৰিব পৰা নাই কাৰণ তোমাৰ ইয়াত তোমাৰ কি আছে সিস্টেমৰ জৰিয়তে তোমাক সিস্টেমক ম্যানিপুলেট কৰি পেলাই corruption কৰি থকা গৈছে ঠিক আছে তো why these apps deliver little but create more burden এবিলাকে কিয় deliver কম কৰিছে কিন্তু burden বেছি কৰিছে যে workers stop using some apps due to technical problem কাৰণে app use কৰা বন্ধ কৰিছে administrator relied on incorrect data causing wrong decisions কিছুমান administrator বিলাকে incorrect data ওপৰত ডিপেন্ড কৰিব লগা আছে তাৰ কাৰণে তোমাৰ কি হৈছে
ৰং ডিচিজন কিছুমান লৈ লোৱা গৈছে ৰুৰেল ৰিজনছ লেক ইলেক্ট্ৰিচিটি স্মাৰ্টফোন কানেক্টিভিটি নাই সেইবিলাকৰ কাৰণে এপবিলাকে কাম কৰিব নোৱাৰিব ফেইলাৰ্ছ ৱেৰ অফেন ব্লেম ফৰ ৱৰ্কাৰ্ছ ইনষ্টেড অফ এপ আৰু যিবিলাকত বহুত ক্ষেত্ৰত কি কৰা হয় এপতকৈ ৱৰ্কাৰবিলাককে দোষাৰোপ কৰা হয় যে সিহঁতৰ কাৰণে এই প্ৰব্লেমটো হৈছে এতিয়া কনক্লুজন যদি চাওঁ digital monitoring tools promise clean data and better governance but in reality they often exclude people overload workers and create fake accountability আৰু যিমান তোমাৰ ডিজিটেল মনিটৰিং আহিছে ডিজিটেল প্লেটফৰ্মবিলাক ইউজ কৰি মনিটৰিং কৰা কৈছোঁ সিমানে তোমাৰ কি হৈছে ফেক একাউণ্টেবিলিটি বাঢ়িছে ঠিক আছে মানুহে নিউ ৱেজ আনিছে যাৰ জৰিয়তে তেওঁলোকে কৰাপশ্যন কৰিব পাৰে মানুহৰ কামৰ কাৰণে এটেণ্ডেঞ্চটো তেওঁলোকৰ মেইন হৈ গৈছে কামৰ কাৰণে যিটো তেওঁলোকৰ বেছি চিনচিয়াৰিটি থাকিব লাগে সেই চিনচিয়াৰিটিটো নোহোৱা হৈ গৈছে ঠিক আছে নে Sustainability reform requires stronger administration, better support for workers, and attention to real welfare outcomes. আৰু ইয়াৰ কাৰণে কি হৈছে যিটো real welfare outcomes ওলাব লাগিছিল সেইটো কিন্তু পোৱা নাই ঠিক আছে বহুত ক্ষেত্ৰত তোমাৰ কি কৰি আছে ইয়াক মিছইউজ কৰি থকা গৈছে আৰু যিবিলাক এৰিয়া যিবিলাক দুৰ্গম এৰিয়া আছে য'ত তোমাৰ ধৰি লোৱা নেটৱৰ্ক এচেচিবিলিটি নাই য'ত তোমাৰ ধৰি লোৱা আমাৰ ডিজিটেল কানেকশ্যন নাই তেনেকুৱা ধৰণৰ এৰিয়াবিলাকত মানুহবিলাকে সেই বেনিফিটটো পোৱা নাই তো ইমানখিনি আছিল আজি আমাৰ টপিকটো এই দুটা টপিক আমি ডিছকাছ কৰিলোঁ ঠিক আছে তো এই দুইটা মেইনছৰ টপিক হয় ইম্পৰ্টেণ্ট টপিক হয় তোমালোকে চাবা নেক্সট উইকত আমি আৰু তেনেকৈ লৈ আনিম মই যিখিনি যেনেকৈ দিছোঁ তেনেকৈ তোমালোকে লিখি ৰাখিবা কাৰণ মই যিটো ছিষ্টেমত আজিকালি মই ধৰিলে লাহে লাহে বস্তুবোৰ ইভল্ভ হৈ আছে আগতে যেনেকুৱাকৈ পঢ়াইছিলোঁ কাৰেণ্ট এফেয়াৰ্ছ তাতকৈ এতিয়া ছিষ্টেমটো অলপ চেঞ্জ কৰিছোঁ মানে মই এটা ইভল্ভ কৰিছোঁ যে কেনেকৈ বস্তুটো তোমালোকৰ কাৰণে সহজ হয় বস্তু মনত ৰাখিবৰ কাৰণে সেই ছিষ্টেমত মই ভাঙি বস্তুবোৰ লৈ যাম তেনেকৈ তোমালোকে লিখি থ'লে মেইনছত এনচাৰ লিখোঁতে তোমালোকৰ সহজ হ'ব ঠিক আছে তো ইমানখিনি আছিল আজিলৈকে তো নেক্সট ক্লাছত আকৌ লগ পাম থেংক ইউ